ৰাতুল কলিতাৰ নামত 1 কোটি টকাৰ গোচৰ তৰিলে আজমল চিএছআৰজনে। ধন্যবাদ জ্ঞাপন কৰিছো চিএছআৰজনক, কিয়নো এই ৰাতুল কলিতা যিজন ব্যক্তি বা যিটো ফেচবুক একাউণ্ট, আচলতে এই ৰাতুল কলিতা নামৰ এই ব্যক্তিজনৰ নাম ৰাতুল কলিতা নহয়, তেখেতৰ নাম হৈছে ৰবিন দে। কিন্তু তেখেতে কলিতা এই উপাধিটো বা টাইটেলটো লগাই সকলোকে বদনামী কৰি আছে। তো অকলে চিএছআৰে নহয়, সকলোৱে এইটোৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে এইজনৰ ওপৰত, কিয়নো তেখেতে ক'ত এনে সাহস পালে যে আমি যিহেতু সকলোৱে বিচাৰোঁ যে আচলতে মানৱ ধৰ্মই হৈছে প্ৰকৃত ধৰ্ম, কিন্তু এইবোৰ কোন কি ধৰ্ম কোন কি তেখেতে এনেবোৰ বিচাৰ বাছ কৰি সামাজিক মাধ্যমত মুছলিম সম্প্ৰদায়ৰ লোকৰ ওপৰত যি এনে ঘৃণনীয় কিছুমান মন্তব্য প্ৰকাশ কৰে বা ইমান বেয়াকে তেখেতে মন্তব্য কৰে যি কোনো গ্ৰহণযোগ্য নহয়। কিন্তু এই ৰাতুল কলিতা নামৰ ব্যক্তিজনৰ ওপৰত এতিয়া প্ৰশাসনে উচিত বিচাৰ কৰিবনে? কিন্তু এইজনৰ ওপৰত এতিয়া আজমল চিএছআৰজনে 1 কোটি টকাৰ গোচৰ তৰিলে। এইজন ৰাতুল কলিতাক ধৰি উচিত শিক্ষা দিব লাগে, কিয়নো সামাজিক মাধ্যমত ইমান বেয়াকৈ মন্তব্য কৰে। কিন্তু এইবাৰ বদৰুদ্দিন আজমল চাহাবৰ ওপৰত যি ঘৃণনীয় এনে মন্তব্য কৰিলে সেইটো কিন্তু সহ্য কৰিব নোৱাৰি এইবাৰ আজমল চিএছআৰজনে 1 কোটি টকাৰ গোচৰ তৰিলে। তো আহক আমি চিএছআৰজনৰ মুখেৰে শুনো যে আচলতে এই ৰাতুল কলিতা, তেখেত ৰাতুল কলিতা নহয়, তেখেত ৰবিন দে। কিন্তু ৰাতুল কলিতা সেই উপাধিটো লগাই সকলোকে বদনামী কৰি সামাজিক মাধ্যমত ভুল তথ্য সকলোকে বেয়াকে গালিগলাজ কৰি আহিছে। শুনক। সাগৰ চৰাইদেউ যোৰহাট বাৰাংগন 10 লাখ মদৰ বোতল, আমি 10 লাখ পানীৰ বোতল আমি দিছোঁ। এই মানুহটো এডিটিং কৰি 10 লাখ মদৰ বোতল প্ৰেৰণ কৰিব আজমলে। এইবিলাক যেন নিজ মানসিকতা, এইটোক তেওঁ মানে কিবা বেমাৰ থাকিব পাৰে ব্ৰেইনত। ৰাতুল কলিতা, তেওঁৰ অৰিজিনেল নাম হ'ল ৰবিন দে, কাপাসবাৰী, এইটো তেওঁ বিন্নাকান্দি সমষ্টিৰ হয়। সেই মানুহজনে ফেচবুক একাউণ্টত আমি দেখা পাইছোঁ, তেওঁৰ মোবাইল নাম্বাৰো দিছে। আমি এইটো ক'ব বিচাৰোঁ যে আমি ইয়াৰ এগেইনষ্টত আমি SP অফিচত এটা কমপ্লেইন দিছোঁ, আৰু লগতে আমাৰ উকিলৰ দ্বাৰা আমি এটা মানহানি এটা কেছ তেওঁৰ ওপৰত আমি দ্বাৰস্থ কৰিছোঁ 1 কোটি টকাৰ। ৰিচেণ্টলি এইটো তেওঁৰ ইয়াত যাব, ঘৰত যাব। হয়, নমস্কাৰ, মই মানিক তালুকদাৰ, হাম হস্পিটেলৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ। আমি আজি বহুত দুখেৰে আজমল চিএছআৰৰ তৰফৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি দিবলগীয়া হৈছে, কাৰণ আমি আজি বহুত দুখেৰে এই বস্তুটো উপস্থাপন কৰিব লগা হৈছে। কেইদিনমানৰ পৰা যেতিয়া আমি বানপীড়িত শিৱসাগৰ এলেকাত আমাৰ মহামহিম বদৰুদ্দিন আজমল ছাৰ, লগত আমাৰ বিন্নাকান্দি সমষ্টিৰ MLA ছাৰ, তেওঁ যেতিয়া বানপানী এলেকাত তেওঁ নিজে থাকি যিটো বান সাহায্য নিজৰ শক্তি অনুযায়ী কৰি আছে, সেই সময়ত আমি ফেচবুক একাউণ্টত ৰাতুল কলিতা, নামটো ৰাতুল কলিতা দেখিছে, ঘৰ গোসাইগাঁও দিছে ফেচবুকত। কিন্তু আমি আকৌ এটা ফেচবুক পোষ্টত দেখা পাইছোঁ, তেওঁৰ অৰিজিনেল নাম হ'ল ৰবিন দে, কাপাসবাৰী, এইটো তেওঁ বিন্নাকান্দি সমষ্টিৰ হয়। সেই মানুহজনে ফেচবুক একাউণ্টত আমি দেখা পাইছোঁ, তেওঁৰ মোবাইল নাম্বাৰো দিছে। আমি এইটো ক'ব বিচাৰোঁ যে আমি ইয়াৰ এগেইনষ্টত আমি SP অফিচত এটা কমপ্লেইন দিছোঁ, আৰু লগতে আমাৰ উকিলৰ দ্বাৰা আমি এটা মানহানি এটা কেছ তেওঁৰ ওপৰত আমি দ্বাৰস্থ কৰিছোঁ 1 কোটি টকাৰ। ৰিচেণ্টলি এইটো তেওঁৰ ইয়াত যাব, ঘৰত যাব, কোৰ্টৰ জৰিয়াই। আমি এইটো ক'ব বিচাৰোঁ, তেওঁ যোনেই হওক, যি সমাজৰে হওক, যি ধৰ্মৰে হওক, এই যিটো সময়, যিটো শিৱসাগৰ আপাৰ আছামৰ যিটো ক্ৰুচিয়েল টাইম চলি আছে, এইটো সময়ত যি সমাজৰে হওক, যি ধৰ্মৰে হওক, যোনে যিমান পাৰে সেই অনুপাতে সহায় কৰিব লাগে। কোনে সহায় কৰি আছে, সেই কোন ধৰ্মৰ মানুহ হয়, সেইটো নিবিচাৰে, আৰু ইমান বেয়া এই ভাষাবিলাক কৈ জাতি ধৰ্মৰ ভিতৰত এটা বিভেদ সৃষ্টি কৰি আছে, ইমান নিজ মানসিকতা,
ইমান নিজ মানসিকতা এইটো সময়ত কৰিব নালাগে। যিজন মানুহ হয় সি যদি নিজকে জীৱশ্ৰেষ্ঠ মানুহ বুলি ভাবে, তেনেহ'লে এই বস্তুটোৰ পৰা আমি বা যিমানেই এতিয়া ৰাজনীতি কৰি আছে বা কোন ধৰ্মৰ কোনে কি কৰি আছে, এতিয়া ধৰ্ম বৰ্ণ নিৰ্বিশেষ কোনো এতিয়া জাতি ধৰ্ম কোনো নাই। যোনে যেনেকুৱা পাৰে 1 টকা দি আছে, যোনে যিমান পাৰে 100 টকা দি আছে। এতিয়া কোনে পানী দি আছে এইটো এডিটিং কৰি আমি দেখাম। তেওঁ বহুত পোষ্ট কৰিছে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বাৰাংগন 10 লাখ মদৰ বুটল, আমি 10 লাখ পানীৰ বুটল আমি দিছোঁ। এই মানুহটো এডিটিং কৰি 10 লাখ মদৰ বুটল প্ৰেৰণ কৰিব আজমলে। এইবিলাক যেন নিজ মানসিকতা, এইটোক তেওঁ মানে কিবা বেমাৰ থাকিব পাৰে ব্ৰেইনত। আৰু তেওঁ বহুত দিছে, উজনি অসমত এতিয়া বদৰুদ্দিন আজমলৰ কাম নাই, তাক এতিয়া তাৰ কুকুৰ খেদা দি ঘৰটা মাৰি খেদি দিওঁ। আমি তেওঁৰ ওপৰত আমি যিটো কৰিছোঁ, আৰু আমি সমাজক আমি বিচাৰ দি আছোঁ যেন তাক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে। আৰু মই এই প্ৰেছৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাইছোঁ, এইবিলাক যিবিলাক ফেচবুক একাউণ্টত ফেচবুকৰ জৰিয়তে যিবিলাক অনৰ্থক কথাবিলাক কৈ সমাজক বিভ্ৰান্তি কৰে, যিটো সময়ত শিৱসাগৰত মানুহ ঘৰে ঘৰে মানুহ মৰিছে, মানুহৰ অৱস্থা বেয়া, ৰান্ধিবৰ কাৰণে কাঁহী বাতি নাই, থাকিবৰ কাৰণে বিচনা নাই, এইটো সময়ত কমচে কম মানুহে এইবিলাক কথা কৈ মানুহক বিভ্ৰান্তি আৰু মানুহক বিপথে পৰিচালিত কৰিব নালাগে। এইটোৱে মই অনুৰোধ কৰি মই ইয়াতে শেষ কৰিম।